এই মুহূর্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো বানত বিধ্বস্ত হৈ পৰিছে ধেমাজিতে ইতিমধ্যে তছনছ কৰিছে বৃহত্তৰ বানে বৃহত্তৰ অঞ্চলত এতিয়া অঞ্চলবাসীয়ে তেওঁলোকৰ বাসগৃহ বানে উটুৱাই লৈ গৈছে পশুধনৰ মৃত্যু হৈছে মানুহৰ মৃত্যু পৰ্যন্ত হৈ পৰিছে আৰু বৰ্তমান আজি কিৰণ ৰিজিজু মন্ত্ৰী কিৰণ ৰিজিজুৰ লগতে শিৱৰাজ সিং চৌহান বানপীড়িত অঞ্চলত উপস্থিত হৈছে আৰু বানপীড়িত লোকক আশ্বাস প্ৰদান কৰিছে ক্ষতিপূৰণ দিয়াৰ আশ্বাস প্ৰদান কৰিছে ওলাইছো প্লাস ষ্টৰী ফাৰ্ষ্ট অন টাইম এই বিগ ব্ৰেকিং মুহূৰ্তত ধেমাজিৰ বানবিধ্বস্ত অঞ্চলত কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কিৰণ ৰিজিজু উপস্থিত হৈছে আৰু কিৰণ ৰিজিজু শিৱৰাজ সিং চৌহানে অঞ্চলবাসীৰ সুখ দুখৰ বুজ লৈছে বন্যাত্মক সকলো সহায় কৰাৰ আশ্বাস প্ৰদান কৰিছে দুই মন্ত্ৰীয়ে বন্যাত্মক সকলো প্ৰকাৰে সহায় আগবঢ়োৱা হ'ব বানবিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি হতচকিত হৈ পৰিছে দুই মন্ত্ৰী ইতিমধ্যে বিধ্বস্ত কৰি পেলাইছে বৃহত্তৰ অঞ্চল ইতিমধ্যে বানত ডুব গৈছে সমগ্ৰ ধেমাজি প্ৰলয়ংকাৰী বানৰ পিছতে বিধ্বস্ত হৈ পৰিছে ধেমাজিৰ বহু অঞ্চল পশুধনৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে জোনাইৰ চিমেণ্ট দীঘাৰী চিলে লেকুনৰ বানে তছনছ কৰিছিল বহু পৰিয়ালৰ ঘৰ দুৱাৰ খেতি বাতি বানত কক পতাইছে বহু পৰিয়ালে এতিয়া জোনাই আৰু চিচিবৰ গাঁৱৰ বুজ লৈছে দুই মন্ত্ৰীয়ে আশ্বাস প্ৰদান কৰিছে জোনাই চিচিবৰ গাঁৱৰ বুজ লৈ দুই মন্ত্ৰীয়ে আশ্বাস প্ৰদান কৰিছে সকলোকে ক্ষতিপূৰণ প্ৰদান কৰা হ'ব জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই পৰিদৰ্শন কৰিছে বানপীড়িত অঞ্চল বানপীড়িত অঞ্চলত পৰিদৰ্শন কৰিছে আৰু অঞ্চলত ক্ষতিপূৰণ দিয়াৰ আশ্বাস প্ৰদান কৰিছে ইতিমধ্যে দুই মন্ত্ৰীয়ে আমি নিশ্চয় দেখুৱাইছে বানত বিধ্বস্ত হৈ পৰিছে ইতিমধ্যে বৃহত্তৰ অঞ্চল ধেমাজিৰ বান বিধ্বস্ত অঞ্চলত কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান কিৰণ ৰিজিজু বন্যাত্মক সকলো প্ৰকাৰৰ সহায় কৰাৰ আশ্বাস প্ৰদান কৰিছে দুই মন্ত্ৰীৰ ফালৰ পৰা বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি হতচকিত হৈ পৰিছে দুই মন্ত্ৰীয়ে প্ৰলয়ংকাৰী বানৰ পিছতে বিধ্বস্ত হৈ পৰিছে ধেমাজিৰ বহু অঞ্চল জোনাইৰ চিমেণ্ট দীঘাৰী চিলে লেকুনৰ যি বান আছিলে লেকুনৰ বাহতো তছনছ কৰিছিল বহু অঞ্চল আৰু বহু পৰিয়ালৰ ঘৰ দুৱাৰ খেতি বাতি বিধ্বস্ত হৈ পৰিছে ইতিমধ্যে আমি দৃশ্যাংশ দেখুৱাই আছো জোনাই আৰু চিচিবৰ গাঁৱৰ বুজ লৈছে দুই মন্ত্ৰীয়ে জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই উপস্থিত আছে দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই পৰিদৰ্শন কৰিছে বানপীড়িত অঞ্চল পৰিদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাই আছো ধেমাজিৰ জিলাত শেহতীয়াকৈ প্ৰলয়ংকাৰী বানৰ ফলত সৃষ্টি হৈছে ভয়াৱহ পৰিস্থিতি আৰু সেই ভয়াৱহ পৰিস্থিতিৰ বুজ ল'বলৈ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰিছে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান কিৰণ ৰিজিজুৱে আৰু বানপীড়িত লোকসকলৰ সৈতে মত বিনিময় কৰিছে তেওঁলোকৰ ক্ষয় ক্ষতিৰ বুজ লৈছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা সকলো ধৰণৰ সম্ভৱ যিমান পাৰে সিমান পাৰে সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে আশ্বাস প্ৰদান কৰা হৈছে জনসাধাৰণক আৰু পৰিদৰ্শন কালতে দুই মন্ত্ৰীয়ে ধেমাজিৰ জোনাই চিচিবৰ গাঁও ৰাজচক্ৰৰ বিভিন্ন যি বানপীড়িত অঞ্চল আছে বানপীড়িত অঞ্চলত তেওঁলোকে পৰিদৰ্শন কৰিছে জোনাই মহকুমাৰ চিমেণ্ট দীঘাৰী চিলে লেকুনৰ ভয়ংকৰ বানে সৃষ্টি কৰিছে ধ্বংসযজ্ঞ ইতিমধ্যে হতচকিত হৈ পৰিছে দুই মন্ত্ৰী বানত বহু পৰিয়ালৰ ক্ষতিগ্ৰস্ত হৈ পৰিছে বিস্তীৰ্ণ কৃষিভূমি পানীৰ তলত ডুব গৈছে বহু কৃষকে বৃহত্তৰ ক্ষতিৰ সন্মুখীন হ'ব লগা হৈছে বানত গৃহহীন হৈ পৰিছে এতিয়া হাজাৰ হাজাৰ পৰিয়াল আৰু আশ্ৰয় শিবিৰত বাস কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে আশ্ৰয় শিবিৰত বসবাস কৰা লোকসকলৰ সৈতে কথা বতৰা হৈছে দুই মন্ত্ৰীয়ে কথা পাতিছে তেওঁলোকৰ আশ্বাস প্ৰদান কৰিছে বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ পুনৰ সংস্থাপন ক্ষতিপূৰণ খাদ্য সামগ্ৰী খোৱা পানী চিকিৎসা অন্যান্য যি অত্যাৱশ্যকীয় সুবিধা আছে সুবিধা প্ৰদান কৰিব আৰু ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে কথা পাতি প্ৰয়োজনীয় সকলোবিলাক সুবিধা তেওঁলোকক দিব আৰু অসমৰ জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত উপস্থিত আছে পৰিদৰ্শনকালক আমি দৃশ্যাংশ দেখুৱাই আছো স্থানীয় বাসিন্দা প্ৰশাসন উদ্ধাৰকাৰী সংস্থাসমূহৰ সৈতে আলোচনাত মিলিত হৈছে তেওঁলোকে ৰাজ্য চৰকাৰৰ ফালৰ পৰা চলি থকা যি উদ্ধাৰ অভিযান আছে যি সাহায্যৰ পুনৰ সংস্থাপনৰ ব্যৱস্থাৰ বুজ লৈছে আৰু ক্ষতিগ্ৰস্ত পৰিয়ালসকলক দ্ৰুত প্ৰকাৰে সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত প্ৰশাসনক প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰিছে তেওঁলোকে ক্ষতিপূৰণ পাব লাগিব যিমানবিলাক হাজাৰ হাজাৰ পৰিয়াল যিহেতু গৃহহীন হৈ পৰিছে তেওঁলোকে এতিয়া আশ্ৰয় শিবিৰত বসবাস কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে বিধ্বস্ত হৈ পৰিছে ধেমাজিত যি শেহতীয়া বান পৰিস্থিতিৰ ফলতে বহু কেইগৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে আৰু ইতিমধ্যে পশুধনৰ মৃত্যু হৈছে মানুহৰ ঘৰ দুৱাৰ তছনছ কৰি পেলাইছে বানত ডুব গৈছে মানুহৰ সপোনৰ বাসগৃহ আৰু এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছো ধেমাজিৰ বিস্তীৰ্ণ যি অঞ্চল ধেমাজিৰ বহু গাঁও ইতিমধ্যে বানৰ কবলত পৰিছে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু সেই বানপীড়িত অঞ্চলত পৰিস্থিতিৰ বুজ লৈছে শিৱৰাজ সিং চৌহান
কেন্দ্ৰীয় মন্ত্ৰী আৰু লগত কিৰেণ ৰিজিজু দুয়োগৰাকী মন্ত্ৰীয়ে পৰিস্থিতিৰ বুজ লৈছে আৰু জনসাধাৰণক অসমৰ জনতাক সহায় কৰাৰ আশ্বাস প্ৰদান কৰিছে। চৰকাৰৰ ফালৰ পৰা সকলো প্ৰকাৰে ক্ষতিপূৰণ প্ৰদান কৰা হ'ব, সকলো প্ৰকাৰে সহায় আগবঢ়োৱা হ'ব, প্ৰশাসনলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে। আমি দৃশ্যাংশ দেখোঁ ধাৰাসাৰ বৰষুণ হৈছিল অৰুণাচলত হোৱা ধাৰাসাৰ বৰষুণৰ ফলতে চিমেণ্ট দিখাৰী চিলে লেকু নৈৰ জলস্তৰ হঠাৎ বৃদ্ধি পাইছিলে। ধেমাজি জিলাৰ বহু অঞ্চলত ভয়াৱহ বানৰ কবলত বহু গাঁও ইতিমধ্যে জলমগ্ন হৈ পৰিছে, যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰিছে, কৃষি পশুধন দলং পথ সকলো বানৰ তলত ডুব যোৱা দেখিবলৈ পোৱা গৈছে। জনসাধাৰণৰ সম্পত্তিৰো যথেষ্ট নষ্ট হৈ পৰিছে আৰু পৰিস্থিতিৰ বুজ লৈছে কেন্দ্ৰীয় মন্ত্ৰী দুগৰাকী। আমি দৃশ্যাংশ দেখিছোঁ ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকলক এই পৰিদৰ্শন কালতে বানপীড়িত লোকসকলৰ মাজত যাতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয়, তেওঁলোকে উচিত ক্ষতিপূৰণ পাব, উচিত ব্যৱস্থা তেওঁলোকক কৰি দিয়ে, সেই তাৰ নিৰ্দেশ প্ৰদান কৰিছে। আমি দৃশ্যাংশ দেখিছোঁ বানত ইতিমধ্যে তছনছ হৈ পৰিছে, ধেমাজিৰ বিধ্বস্ত হৈ পৰিছে ধেমাজিৰ বিস্তীৰ্ণ অঞ্চল আৰু ক্ষতিপূৰণ প্ৰদান কৰা হ'ব, তেওঁলোকক সকলো প্ৰকাৰে সহায় কৰাৰ আশ্বাস প্ৰদান কৰিছে। ইতিমধ্যে শিৱৰাজ সিং চৌহান আৰু কিৰেণ ৰিজিজুৰ ফালৰ পৰা বন্যাত্মক সকলো প্ৰকাৰে সহায় কৰাৰ আশ্বাস প্ৰদান কৰিছে দুই মন্ত্ৰীয়ে। আমি দৃশ্যাংশ দেখুৱাই আছোঁ বানপীড়িত অঞ্চলত উপস্থিত হৈছে দুই মন্ত্ৰী শিৱৰাজ সিং চৌহান ইতিমধ্যে উপস্থিত হৈছে। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে বানপীড়িত অঞ্চলৰ ৰাইজৰ সুখ দুখৰ বুজ লৈছে আৰু কিৰেণ ৰিজিজু লগত উপস্থিত আছে। বন্যাত্মক সকলো প্ৰকাৰে সহায় আগবঢ়োৱা হ'ব। অৰুণাচলৰ পৰা অহা ধাৰাসাৰ মানে ধাৰাবাহিকভাৱে বৰষুণ হৈছিল, বিগত সময়ত নেৰানেপেৰা বৰষুণৰ ফলতেই জলস্তৰ বৃদ্ধি পাইছিল। অৰুণাচলৰ পৰা অহা বানৰ কবলত সমগ্ৰ ধেমাজি অঞ্চল ডুব গৈছে আৰু ইতিমধ্যে বানপীড়িত অঞ্চলৰ বুজ লোৱাৰ পাছতে জনসাধাৰণৰ সমস্যাৰ বুজ লৈছে, সকলো প্ৰকাৰে সহায়ৰ আশ্বাস প্ৰদান কৰিব, আশ্বাস প্ৰদান কৰিছে শিৱৰাজ সিং চৌহানে, আশ্বাস প্ৰদান কৰিছে কিৰেণ ৰিজিজুৰ ফালৰ পৰা। আৰু ভাষ্য হৈ পৰিছে বহুত ভাষ্য আগবঢ়াইছে। मैंने और मेरे सारे आसाम के मंत्री साथी, विधायकी, सांसद जी आज इस महा विनाश को यहाँ देखा है। नदी ने अपनी धार बदल दी और सब कुछ बर्बाद हो गया। कई घर टूट गए, घरों का सामान बर्बाद हो गया, फसल बर्बाद हो गई, बिजली के पोल गिर गए। ये संकट बहुत बड़ा है, लेकिन इस संकट में प्रधानमंत्री जी के आशीर्वाद से केंद्र सरकार और यहाँ प्रदेश की एनडीए की सरकार, हेमंता जी की सरकार अपनी जनता के साथ खड़ी है। हमने नुकसान देखा है। प्रारंभिक रूप से तो रोजमर्रा की जिंदगी कैसे ठीक चले उसके लिए प्रशासन काम कर रहा है, लेकिन कुछ चीजें ऐसी है कि जो जैसे अब यहाँ फैला हुआ कचरा और सिल्ट, उसको हटा के बुआई करना है। हम उस दिशा में भी काम करेंगे। घर जिनके टूट गए उनको घर फिर से बन जाए, वो एक जरूरत है। सामान बह गया तो सामान का इंतजाम फिर से कैसे हो, इसका विचार करना है। तो क्षति का जैसे जैसे आकलन सर्वे करके पूरा होगा, वैसे राज्य सरकार और केंद्र सरकार आकलन करके इस जो नुकसान हुआ है उसको पूरा करने का काम करेगी। केंद्र सरकार राज्य सरकार को पूरा सहयोग करेगी और संकट बड़ा है, गहरा है, लेकिन अपनी जनता को इस संकट के पार निकाल के ले जाएंगे। तात्कालिक को जरूरतें हैं, उसके लिए भी प्रशासन कनेक्टिविटी बहाल करना है, पीने का पानी का इंतजाम करना है, बीमारियां न फैले इसके लिए दवाइयाँ, उसका भी इंतजाम करेंगे। सिल्ट जैसी चीज अगर जमी है तो फिर से कैसे खेती हो सके उसका प्रबंध भी करेंगे। हम तो अंतरात्मा से प्रधानमंत्री जी के निर्देश पर अपनी जनता की सेवा करने क्या क्या किया जा सकता है इसका आकलन करने आए हैं। अभी यहाँ से हम गुवाहाटी जाएंगे। गुवाहाटी में प्रदेश के मंत्री और ऑफिसर्स के साथ रिव्यू मीटिंग करके बाकी जगह भी क्या नुकसान हुआ है उसका जायजा लेंगे और उसके बाद प्रदेश सरकार भी अपना एक मेमोरेंडम भेजेगी। उस मेमोरेंडम के आधार पर और हमने जो देखा है उसके आधार पर